নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে পানী খাওঁতে এনেকৈ খাব, নিশ্চয় আপোনাৰ হাতলৈ টকা পইচা আহিবই। মই হেতু গ্যাৰান্টি দি ক'ব পাৰো যে অহাটো আহিবই, কেৱল আপুনি এনেদৰে পানী খাব। কিন্তু পানী খাব পাৰিব মাটিৰ, তামৰ বা কাঁহৰ বা পিতলৰ বা চিচাৰ মানে গ্লাছৰ যিকোনো গিলাচ বা পাত্ৰতহে। বাৰে বাৰে যদি উপায়টো কৰিবলৈ অসুবিধা হয় পানী খাওঁতে, তেনেহলে আপুনি ডাঙৰ এটা পাত্ৰত কাঁহ পিতল বা মাটিৰ বা যিকোনো গ্লাছৰ পাত্ৰত আপুনি কৰিব পাৰিব আৰু এবাৰতে কৰি থৈ দিব যাতে দিনটোৰ কাৰণে খাব পাৰে। এনেকৈ উপায়টো কৰিবৰ বাবে যিটো পাত্ৰত পানী খাব বা যিটো পাত্ৰত পানী থব সেই পাত্ৰটোত ভৰ্তিকৈ পানী ভৰাব। এতিয়া আপোনাৰ সোঁ হাতখন ভালদৰে ধুই ল'ব আৰু আপোনাৰ যিটো বুঢ়া আঙুলি হাতৰ সেই বুঢ়া আঙুলিটোৰে এই পানীখিনি অলপমান স্পৰ্শ কৰিব আৰু স্পৰ্শ কৰি থাকিয়েই আপুনি এই মন্ত্ৰটো গাব। মন্ত্ৰটো হৈছে শ্ৰীম ওম শুক্ৰায় নমঃ। মন্ত্ৰটো যদি আপুনি প্ৰতিবাৰ পানী খাওঁতে গাম বুলি ভাবিছে তেনেহলে 11 বাৰ গাব, আৰু যদি আপুনি এবাৰতে গাই থৈ দিম বুলি ভাবিছে দিনটোৰ কাৰণে, তেতিয়াহলে যদি পাৰে 108 বাৰ গাব এনেদৰে পানীখিনি স্পৰ্শ কৰি। উপায়টো কৰিবলৈ শুক্ৰবাৰৰ পৰা আৰম্ভ কৰিব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।